মুহূৰ্তত দিব বিচাৰিছো ডাঙৰ খবৰ ৰেমালৰ প্ৰভাৱ অসমত বৰ বেয়াকৈ পৰা পৰিলক্ষিত হৈছে বা ৰেমালৰ সন্ত্ৰাসৰ ফলতে বিদ্যালয়লৈ যোৱা এগৰাকী ছাত্ৰৰ কৰুণ মৃত্যু হৈছে এইখন অসমতে বিদ্যালয়লৈ গৈ থকা অৱস্থাতে অটোৰিক্সাত প্ৰকাণ্ড গছ ভাগি পৰি কৰুণ মৃত্যুক সাবতি লৈছে এগৰাকী বিদ্যালয়ৰ ছাত্ৰই ক'ত সংঘটিত হৈছে সমগ্ৰ ঘটনা এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ কাল ঘূৰ্ণি ৰেমালৰ ফলত অসমত ছাত্ৰৰ কৰুণ মৃত্যু হোৱা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত বিদ্যালয়লৈ গৈ থাকোঁতে প্ৰকাণ্ড গছ উভলি মৃত্যু হৈছে ছাত্ৰৰ ৰেমালৰ প্ৰভাৱ ৰেমালৰ সন্ত্ৰাস অতি ভয়াৱহভাৱে পৰিছে অসমত অটোৰিক্সাৰে গৈ থাকোঁতে বাগৰি পৰিছে প্ৰকাণ্ড গছ আৰু যাৰ ফলতে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে এগৰাকী ছাত্ৰই পুৱাই মৰিগাঁৱৰ দীঘলবৰীতে এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বিদ্যালয়লৈ গৈ থাকোঁতেই কৌশিক আমফি নামৰ ছাত্ৰজনৰ কৰুণ মৃত্যু হোৱা পৰিলক্ষিত হৈছে প্ৰাণ হেৰুৱা ছাত্ৰজন আছিল গুৰুকুল মহাবিদ্যালয়ৰ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত কালঘূৰ্ণিৰ ৰেমালৰ ফলত অসমত ছাত্ৰৰ কৰুণ মৃত্যু হোৱা পৰিলক্ষিত হৈছে ডাঙৰ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ বিদ্যালয়লৈ গৈ থাকোঁতেই প্ৰকাণ্ড গছ উভালি এগৰাকী ছাত্ৰৰ কৰুণ মৃত্যু হৈছে নগাঁৱত মৰিগাঁৱত অটোৰিক্সাৰে মহাবিদ্যালয়লৈ গৈ থকা অৱস্থাতেই মৃত্যু হৈছে ছাত্ৰজনৰ পুৱাই মৰিগাঁৱৰ দীঘলবৰীতে মৰ্মান্তিক ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে এটা ব্ৰেকিং নিউজৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ বিদ্যালয়লৈ গৈ থাকোঁতেই কৌশিক আমফি নামৰ ছাত্ৰজনৰ কৰুণ মৃত্যু হোৱা পৰিলক্ষিত হৈছে প্ৰাণ হেৰুৱা ছাত্ৰজন আছিল গুৰুকুল বিদ্যালয়ৰ কালঘূৰ্ণিৰ ৰেমালৰ ফলত অসমত ছাত্ৰৰ কৰুণ মৃত্যু হোৱা পৰিলক্ষিত হৈছে ৰেমালৰ ফলত এইগৰাকী ছাত্ৰৰ কৰুণ মৃত্যু হৈছে বিদ্যালয়লৈ গৈ থকা অৱস্থাতে কিদৰে অটোৰিক্সাখনৰ ওপৰত বিদ্যালয়লৈ গৈ থকা অৱস্থাতে কৌশিক আমফি নামৰ ছাত্ৰজনৰ কৰুণ মৃত্যু হোৱা পৰিলক্ষিত হৈছে প্ৰাণ হেৰুৱা ছাত্ৰজন আছিল গুৰুকুল বিদ্যালয়ৰ বিদ্যালয়লৈ গৈ থাকোঁতেই প্ৰকাণ্ড গছ উভালি পৰিছে ছাত্ৰজনে যাতায়াত কৰা এই অটোৰিক্সাখনৰ ওপৰত তাৰ পাছতেই ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ পুৱাই মৰিগাঁৱত কেনেধৰণৰ ঘটনা সংঘটিত হৈছে মৰ্মান্তিক ঘটনাই চুই গৈছে মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে ৰাজ্য বংগোপসাগৰত সৃষ্টি হোৱা কালঘূৰ্ণিৰ ৰেমালে এইবাৰ অতি ভয়াৱহভাৱে প্ৰভাৱিত কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চল অসমত বিশেষকৈ এগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বিদ্যালয়লৈ গৈ থকা অৱস্থাতেই এগৰাকী ছাত্ৰ কৌশিক আমফি নামৰ ছাত্ৰগৰাকীৰ অকাল মৃত্যু হোৱা পৰিলক্ষিত হৈছে আৰু ৰেমালৰ সন্ত্ৰাসৰ বাবেই অকালতেই প্ৰাণ গ'ল কৌশিক আমফিৰ এইখন অটোৰিক্সাতে বিদ্যালয়লৈ গৈ আছিল কৌশিক আমফি আৰু বিদ্যালয়লৈ গৈ থকা অৱস্থাতেই অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে অটোখনত কলেজত যোৱা ল'ৰা ছোৱালীৰ ওপৰত পৰি একদম তেজ ৰঙা হৈ গৈছে আমাৰ দীঘলবৰী মেলাখালী ঘৰৰ ওচৰত ঘটনা দীঘলবৰী মেলাখালীত আজি ডাঙৰ বকুল গছ পৰি অটোখনত কলেজত যোৱা ল'ৰা ছোৱালীৰ ওপৰত পৰি একদম তেজ ৰঙা হৈ গৈছে আমাৰ দীঘলবৰী মেলাখালী ঘৰৰ ওচৰত ঘটনা দীঘলবৰী মেলাখালীত আজি